নমস্কাৰ বন্ধুসকল, মোৰ এই চশমা কেনেকুৱা কওকচোন আপোনালোকে। এখন নতুন চশমা আনিছোঁ, যিখন চশমা এটা বিশেষ ইয়াত সুবিধা আছে। যেতিয়া আমি এনেকৈ ইয়াত জ্বালাই মাৰিব লওঁ, তেতিয়া আমাৰ এই চশমাখনত মানে অট'মেটিকলি আপোনাৰ ক'লা হৈ যায়। এতিয়া মই আপোনাক দেখি আছোঁ বগাকৈ, কিন্তু চশমাখন অট'মেটিক ক'লা হৈ যায়। এতিয়া মই ফাৰ্মৰ কামখিনি কৰাই আছোঁ। ইয়াত পাইপ লগাম ইয়াত। আজিৰ ভিডিঅ'খন দীঘল হ'ব পাৰে, যদি মন কৰে চাব পাৰে আমি কেনেকৈ লগালোঁ। এতিয়া দেখিছে আপোনালোকে, এইখিনি হৈছে এতিয়া দেখিছে নহয়, এইটো গেপত আমি লগাম পাইপ, য'ত পানী পাইপ থাকিব, য'ত গাহৰিয়ে পানী খাব। আৰু তেনেকৈ আমি যদি দেখাব যাওঁ, মই ৱাইড এংগল কৰি দিওঁ। এতিয়া চাওক, এই তলৰ পৰা এনেকৈ 1 2 3 4 5 6 এনেকৈ আমি কেইটামান লোহাৰ দি যাতে গাহৰি এইফালে পাৰ হ'ব নোৱাৰে। তুমি দেখিছে তালৈকে দিম। আৰু এইটো মোৰ সৰু এটা জ্বালাই কৰা মেচিন, এজন ব্যক্তিয়ে মোক গিফ্ট দিছিলে, জ্বালাই কৰা মেচিন। দেখিছে, চাই থাকক ভিডিঅ'টো ভালকৈ। অকণমান দীঘলীয়া হ'ব পাৰে, দীঘলীয়া হ'লেও আপোনালোকে চাব। আৰু এইখন খুব ধুনীয়া হয়, এইখন দেখিছে। এইখন নৰ্মেলি চাওক, এইখন নৰ্মেলি পূৰা দেখা পাই আছে চাফাকৈ, দেখিছে। যেতিয়া পোহৰ পৰে তেতিয়া এইখন গ্লাছখন অট'মেটিকলি ক'লা হৈ যায়। এইটো হৈছে মানে এই লাইনটো হৈছে আমি হেৰি দিম ইয়াত, পানী লাইনটো লগাম, পাইপিং কৰিম। এইটো ফ্ল'ৰৰ পৰা ওখ হৈছে 25 ইঞ্চি, আৰু ইয়াত খুব ধুনীয়াকৈ খাব পাৰিব জোখত। আমি ইয়াত এনেকৈ লগাই লোৱা যায়। এতিয়া আমি পাইপৰ জোখ লৈ আছোঁ, মানে পাইপডাল যে বহাম, পাইপডাল বহাওঁতে যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে পাইপৰ জোখ লৈ আছোঁ। পাইপডাল আমি এনেকৈ দি লৈছোঁ, দি পেলাই আমি ইয়াত বাকী ঘৰত আমি জ্বালাই লৈ গৈ আছোঁ। তেতিয়াহ'লে পাইপডাল কি হ'ব, গাহৰিয়ে কামুৰিব নোৱাৰে। পাইপডালখন তেতিয়া সুবিধা হয়, খুব ধুনীয়া কামটো। এডাল প্ৰথমতে লগাইছিলোঁ ওপৰত, তাৰপিছত জোখ মাখটো লৈ দেখিলোঁ দেখোন পাইপবোৰ ফিটিং নহয়, সেইকাৰণে খুলি পেলাই আমি
এনেকৈ লগাইছোঁ চাওক, আপোনালোকে ধৰিব পাৰিছেনে? মানে প্ৰায় এনেকৈ সমানকৈ লগোৱা নিচিনা। এই সমানতকৈ এডাল অকণমান তলত লগাইছোঁ। তলত লগালে কি হয় আপোনাৰ দেখুৱাই আছোঁ মই। আমাৰ এডাল অকণ গৰম হৈ পেলাই জ্বলিল। যেতিয়া আমি এডাল এনেকৈ দিম, তেতিয়া মানে এডাল ইয়াত ধুনীয়াকৈ খাচ খাই বহি যাব। বহালতে আপোনালোকে চাওক, অকণমান তললৈ বেকা হৈ আছেনে বস্তুটো? এই যে তললৈ বেকা হৈ আছে, এই বস্তুটো হ'লে সুবিধা হয়। এজনে সুধিছিল, ইয়াৰ মাজতে কওঁ যে আমি পাইপলাইনটো কেনেকৈ কাম কৰোঁ। পাইপলাইন কাম কৰাত আমি প্ৰথমতে যিটো নেপুল আছে, নেপুলটো আমি এনেকৈ অকণমান টেফলন মেৰিয়াই লওঁ, যাতে লিকেজটো নহওক, লগতে টাইটটো ভালকৈ হওক। আমি এনেকৈ টেফলনটো অলপ বেছিকৈ মেৰিয়াই লওঁ। পাইপলাইনৰ কামটো বহুত টান কাম নহয়, অকল খালি পাইপৰ জোখ মাখটো অলপ ভালকৈ ল'লে হৈ যায়। টেফলনটো আমি এনেকৈ টানকৈ মেৰিয়াই লৈছোঁ। লোৱাৰ পিছত আমাৰ দেখিছে আপোনালোকে, মেৰিয়াই লৈছোঁ। তাৰপিছত আমাৰ এডাল পাইপডাল, এডাল ইয়াত আমি এই বস্তুটো ইয়াত আমি এনেকৈ পকাই দিম। ইয়াত ৰেঞ্চডালে দিয়া কেনেকৈ পকাই টাইট কৰা যাব। দেখিলে? এটা বস্তু চাওক, আপুনি গোটেইকেইটা যদি সেইফালৰ পৰা মন কৰে, গোটেইকেইটাৰে মুখখন এফালেই আছে চাওক। এই গোটেইবোৰৰ মুখখন এফালেই আছে। গোটেইবোৰ আৰু বাকী এইবোৰ আমি এনেকৈ ইয়াত ৰক ফিটিং কৰি ৰাখিলোঁ। এইবোৰ আমি ইয়াত লগাই দিম। যেতিয়া আপোনাৰ পাইপবোৰ লগাব, তেতিয়া চাব যে পাইপত এডাল চিন থাকে ৰঙাকৈ। লগতে চকেটবিলাকত, যিবিলাক চকেট নে কি কয় নাজানো, এইটো টি বুলি কয়, এই টি চকেট, এইবিলাকত এনেকৈ চিন থাকে। সদায় মন কৰিব যে আপোনালোকে যে দেখিছে একদম পূৰা সেই লাইনটো পূৰা সমান হৈছে। তাৰ কাৰণে আজি এই লাইনটো চাওক সমান হৈছে। এই বস্তুবোৰ অকণমান ধ্যান দিলে বহুত টান কাম নহয়, ইজিলি লগাব পাৰিব। পানীৰ পাইপৰ কামখিনি প্ৰায় সম্পূৰ্ণ হ'ল। লাষ্টফালে তেনেকৈ কেপ লগাই দিলোঁ আৰু এইফালে কোনো কথা নাই। আৰু ইয়াৰ ওপৰত আমি এনেকৈ এডাল লোহা দি দিম, কাৰণ কিয়নো গাহৰিয়ে যদি কামোৰে, সিফালৰ পৰা কামুৰিলেও সেই পাইপডাল মানে ক্ষতি হোৱাৰ চান্স আছে পাইপডালৰ। সেইকাৰণে আমি এডাল লোহা এনেকৈ দি ইয়াত আমি একদম পূৰা টাইটকৈ বান্ধি দিম, যাতে এনেকৈ লৰচৰ নহয় আৰু এইটো। তেতিয়া মানে পাইপডালো চেফ থাকিলে আৰু হেভিও হৈ থাকিলে কোনো অসুবিধা নাই। এইবোৰ আমি খুলি দিম। এইবোৰ জাষ্ট আমি এনেই বৰ্তমান লগাই থ'বৰ কাৰণে সেইবিলাক দিছোঁ। খুলি দিম। ইয়াত লোহা লগাব লাগিব, হয় ভাল টায়াৰে বান্ধিব লাগিব। আৰু আমাৰ এইখিনি এনেকৈ এইফালেদি ইফালে যাবগৈ পাইপডাল। আমি এজনী গাহৰি ৰুমত সোমাবৰ কাৰণে ট্ৰাই কৰি চাওঁ। এজনী গাভিনী কয়, হেই হট হট, প্ৰথমবাৰ যাব, আমি চেষ্টা কৰি চাওঁ। হয় এইখিনি পৰা তাই কি বিহু দেখাই নাজানো। হট হট হট, এখন ধৰি ৰাখিলে অকণমান ধৰি থাক। আমি এজনী গাহৰিক ইয়াত সফলতাৰে দিলোঁ সোমাই। তই কি খাইছ? এডাল প্লাষ্টিক খাই দিলে তাই। আমি চাওঁ অকণ সময় ৰাখি কি কৰে তাই। এনেই ইয়াত লগ লগাই থৈছোঁ, চাওঁ কি হয়। তাই কিমান সময় এনেকৈ থাকিব পাৰে চাওঁ। তাই ইয়াতে শুৱক, সেইটো চাওঁ গোটেইখিনি।
সেয়া আচলতে বহল আহল হৈছে কেছটো আৰু অকণমান সৰু হ'লেও কোনো আপত্তি নাই। অকণমান এনেকৈ পানীটো এইফালে হিচাপটো এনেকৈ গুচি যাব। সেই ইফালে ছাইডত নলা আছে। আমি এতিয়া অকণমান দানা অকণ তাক দি চাওঁ, কেনেকুৱা ধৰণৰ হয় চাওঁ, দানাখিনি দিলে সুবিধা হয়নে নাই। আচলতে ইয়াত মই ওপৰত ত্ৰিপাল লগোৱা আছে, সেইখিনি আঁতৰাই দিম, সেইকাৰণে কালাৰটো বেলেগ দেখা পাইছে আপোনালোকে। আপোনালোক যি আমাৰ সম্পূৰ্ণ আপডেটটো, এই বিষয়টো আমি খুব সোনকালেই এটা সম্পূৰ্ণ ভিডিঅ' বনাই দিম। আৰু আজি আছিলে আমি যিখিনি কাম কৰিছিলোঁ, সেই কামখিনিৰ পৰীক্ষামূলক আছিলে। এডাল পানী পাইপডাল এতিয়াও উঠোৱা হোৱা নাই, কাৰণ ইয়াত ৰং মাৰি থকা গৈছে। ৰংবোৰ মৰাৰ পিছতহে আমি পানী পাইপ উঠাম। আৰু আমি এজনী গাহৰি ইয়াত ভৰাই চালোঁ, সফলতাৰে বৰ্তমান ভালে দেখিছোঁ। আৰু আচলতে আচল ৰিজাল্টটো আমি গাহৰিখিনি ইয়াত কমচে কম 3-4 দিন ৰাখিলেহে গম পাম যে আচল ৰিজাল্টটো কি হয়। সেইকাৰণে আমি ইয়াত প্ৰথমতে এজনী এনেই সময় চাইছোঁ যে গাহৰিজনী তাই ভালকৈ থাকিব পাৰে নে নোৱাৰে। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব। লগতে আপোনালোকে ভিডিঅ' চাই কিন্তু আপোনালোকে লাইক কমেণ্ট কৰে যদিও ছাবস্ক্ৰাইব বা ফ'ল' কৰি দিয়া মই খুব কম পাইছোঁ। তে মই আশা কৰিম আপোনালোকে এইখিনি যিখিনি কাম কৰি আছোঁ, ইয়াৰ পৰা আপোনালোকে নিশ্চয় কিবা এটা নহয় কিবা এটা শিকিবলৈ পাইছে। সেইকাৰণে মই ভাবোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব। লগতে যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰিব নাপাহৰিব। মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে সৰু ইনফৰ্মেটিভ কিছুমান ভিডিঅ' দিবলৈ কাৰণে। ধন্যবাদ।